নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি হৈছে শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু শাওণ মাহ বুলি ক'লেতো সকলোৱে জানে যে কিমান পবিত্ৰ মাহ আৰু মহাদেৱৰ প্ৰিয় মাহ। গতিকে শাওণ মাহ পালিব চেষ্টা কৰোঁ, মানে বছৰে কিবা নহয় কিবা এটা কৰিব বিচাৰোঁ আৰু অলপ চলপকৈ কিবা শাওণৰ মাহ পালিছোঁ। মাহ পালাটোৰ কথা বাৰু নকওঁৱেই। আজি সোমবাৰ যিহেতুকে ভাবিছোঁ একবাৰ মন্দিৰৰ পৰা যাই আহোঁ। ওচৰতে এটা মন্দিৰ আছে, শিৱ মন্দিৰ, সেইটো গৈয়ে থাকোঁ। বহুত দিনৰ পৰা এটা বেলেগ শিৱ মন্দিৰত যাম বুলি ভাবি আছিলোঁ। ভাবি আছোঁ যে সময় সুবিধাৰ অভাৱত মানে মন্দিৰত যোৱা হোৱা নাছিল। বহুত দিন মন্দিৰত দৰ্শন কৰা নাই আৰু যিটো মন্দিৰত যাম বুলি ভাবি আছোঁ বহুত দিনৰ পৰাই ভাবি আছিলোঁ, যোৱা হোৱা নাই। আজি ভাবিছোঁ যাওঁ এবাৰ, শাওণৰ মাহৰ সোমবাৰ যিহেতু আৰু মন্দিৰ দৰ্শন কৰিব পালে ভালেই লাগিব। গতিকে ৰাতিপুৱাই উঠি লৈ একদম ৰেডি হৈছোঁ আৰু ধুনীয়াকৈ। এতিয়া 8:30 বাজিল প্ৰায়। অলপ বতৰটো বেয়া, বৰষুণ আহিব নেকি, তথাপি যাওঁ আৰু বলকচোন, আপোনালোককো দেখাই থাকিম ক'ত যাওঁ, কি মন্দিৰত যাওঁ দেখাম বাৰু, বলক। ধুনীয়াকৈ ওলাই মেলি ৰেডি হৈছোঁ। এতিয়া 8:30 বাজিল আৰু যাওঁ। চাদৰ মেখেলা পিন্ধি লৈছোঁ, একদম ধুনীয়া। আৰু শাওণৰ মাহত কি নিয়ম আছে কোনোবাই জানে যদি ভালকৈ ক'বচোন, মই কিবা কিবি নাজানো আৰু মানে। ধুনীয়াকৈ শাওণ মাহত সেউজীয়া চুৰি পিন্ধি লৈছোঁ, সেউজীয়া চুৰি পিন্ধি লৈছোঁ একদম। এইফালে যাওঁ বাৰু, বতৰটো ডাৱৰীয়া হৈ আছে, বৰষুণ আহিব যেন পাইছোঁ আৰু এইফালে। আজি আমি চব হোৱাইট হোৱাইট। অ' ল'ৰা, মোবাইল বন্ধ কৰা ব'লা। এই ভাগ হৈছে আমাৰ ইয়াৰে, বহুত মানুহ আছে। আমি চব আজি হোৱাইট হোৱাইট, এইফালে হোৱাইট, এইফালে হোৱাইট আৰু ময়ো হোৱাইট। চুগাৰ লৈ লৈছোঁ মন্দিৰৰ। ক'ত যাবা? মন্দিৰত যাম। আমি আচলতে ক'ত যাব ওলাইছোঁ এইটোতো কোৱা হোৱা নাই, কৈয়ে দিছোঁ। আমি আজি যাম পামহি ডাকিনী পাহাৰত অৱস্থিত ভীমাশংকৰ ধাম। এই ভীমাশংকৰ ধামত মানে এইকাৰণে যাব ওলাইছোঁ যিহেতু শাওণৰ মাহ মহাদেৱৰ প্ৰিয় মাহ আৰু সোমবাৰটো আজি প্ৰথম সোমবাৰ, গতিকে এবাৰ শিৱৰ মন্দিৰ দৰ্শন কৰিব পাৰিলে ভাল লাগিব। সেইকাৰণে ভীমাশংকৰ ধাম যাব ওলাইছোঁ। আৰু এই ভীমাশংকৰ ধামটো হৈছে ভাৰতবৰ্ষৰ যি 12টা জ্যোতিৰ্লিংগ আছে, এই জ্যোতিৰ্লিংগ কেইটাৰ ভিতৰত মানে ভীমাশংকৰ ধামটো হৈছে এটা বিশেষ জ্যোতিৰ্লিংগ। আটাইতকৈ জৰুৰী কথাটো হৈছে আচলতে এই ভিডিঅ'টো যদিও সোমবাৰে শ্বুট কৰা হয়, সোমবাৰে ভিডিঅ'টো দেখা নাপাব, পিছদিনাহে দেখা পাব, কাৰণ মই ভিডিঅ' বনাত মানে বহুত টাইম লাগে। তোমাৰ পৰি যাবা বুলি ধৰি আছা নেকি ওপৰত? অঁ, এনেকৈ যায় দে, ভাল দে, ছেফটি হয় কিন্তু এইটো দেই যিবোৰ। অঁ, চাবা চাবা। অ' কি ঠেকচা লাগি আছে নেকি? ঠেকচা কেনেকৈ লাগি আছে? কেনেকৈ? বাপৰে। আৰু এতিয়া যিহেতু বলবমৰ মানুহবিলাক ৰাতি ৰাতি আহে, সেইকাৰণে এইফালে ধুনীয়াকৈ গেট বনাই দিছে। এইখন হৈছে মুখ্য দুৱাৰ আৰু এইফালে চাৰিওফালে মানে পাৰ্কিঙৰ ধুনীয়া ব্যৱস্থা কৰি দিছে। গাড়ী লৈ আহিলেও একো অসুবিধা নাই, ইয়াতে পাৰ্কিং কৰি থ'ব পাৰে। ৰ'দ দিয়া নাই দেখোন, ৰ'দ দিয়া নাই দেখোন, ৰ'দ দিয়া নাই দেখোন। অঁ, ছানগ্লাছ পিন্ধি লৈছা? দিয়া দিয়া, ধুনু লাগিছে দিয়া, পিন্ধি থাকা। ভিডিঅ' বনাইছা? অঁ, ভাল লাগিছে নে? তুমি কি কৰি? মই মন্দিৰত যাওঁ। অঁ, বস্তু লৈছোঁ ইয়াতে। অঁ, বস্তু লৈছোঁ। অঁ, আছে আছে, এয়া বহুত বস্তু আছে। বস্তু দি কি কৰিবা? অঁ, মন্দিৰত দিম। আজি সোমবাৰ যে কৰিম আমি যাই পেলাই। তুমিও কৰিবা? এয়া লৈ লৈছোঁ। আৰু ইয়াতে পাৰ্কিং কৰি পুৰা পাৰ্কিঙৰ পইচাটো আগতেই দি যাব লাগে, 50 টকা পাৰ্কিঙৰ ভাড়া আৰু। আগতে ভিতৰলৈ গাড়ী লৈ যাব পাৰিছিল, কিন্তু এতিয়া বলবমৰ কাৰণে মানে ভিতৰত গাড়ী নিয়া অসুবিধা, বন্ধ কৰি দিছে। এইফালে খোজকাঢ়ি যাব লাগিব গেটৰ পৰা। আৰু এইফালে আমি অলপমান ধতুৰা গুটি, বেলপাত, যিহেতু শিৱৰ প্ৰিয়, এইখিনি লৈ লৈছোঁ। আৰু কিমান যাত্ৰী আছে চাওকচোন। এইফালে বহুত মানুহে দৰ্শন কৰি আহিলে।
আৰু আমিও আহি পালোঁ এতিয়া। আমি আহি পাওঁতে 9:30 বাজিছে আৰু সেই 9:30 বজাৰ পৰাই লাইন দেখিছেনে? এই 9:30 পৰা লাইন হৈছে। আমিও 9:30 বজাৰ পৰা লাইনত ৰখি আছোঁ। ইমান দীঘল লাইন মানে, আৰু ইয়াৰ পৰা আমি য'ত থিয় হৈছোঁ ইয়াৰ পৰাতো বহুত দূৰত আছে মন্দিৰভাগ। আমি বহুত দূৰতে, যিহেতু আজি প্ৰথমবাৰ গৈছোঁ আমি নাজানো কিমান দূৰত আছোঁ, কিন্তু আমি লাইন হৈ আছোঁ। আৰু এই লাইনটো প্ৰায় ৰাস্তাৰ ওচৰ বুলিবই পাৰি। 2টা টাৰ্ণিঙৰ পিছতে এইটো লাইন ষ্টাৰ্ট হৈছে। বাৰু যি কি নহওক, লাইনত বাৰু গৈয়ে থাকিম। আৰু এইফালে দেখিছেনে অমৃত ভাণ্ডাৰ, ইয়াত ভোগ খুৱাই আছে। ভক্তসকলৰ যাতে কোনো কষ্ট নহয়, দৰ্শন কৰি পেলাই ইয়াতে ভোগ খাই ঘৰত যাব পাৰে, একো অসুবিধা নোহোৱাকৈ বনাইছে। আৰু এইখন দেখিছেনে, ইয়াত লক্ষ্য কৰকচোন, ভাৰতৰ 6ষ্ঠ জ্যোতিৰ্লিংগ ভীমাশংকৰ বুলি লিখা আছে। আৰু এইফালেও এটা ভাণ্ডাৰ আছে, ইয়াতেও মানে ভাত খুৱাই আছে, বনাই আছে, লগে লগে বনাই আছে, লগে লগে খুৱাই আছে। আৰু এই অলপ আগত গৈ এইটো হৈছে গণেশ মন্দিৰ, মানে ভীমাশংকৰ মন্দিৰ যোৱাৰ আগত মানে এইটো গণেশ মন্দিৰ পাই, ইয়াতো দৰ্শন কৰিব পাৰি। ইমান দীঘল লাইন দেখিছেনে? যদিও আজি লাইনত আছোঁ, কিন্তু ইমান বেছি গৰম লগা নাই। আজি বতৰটো বিৰাটেই ভাল, ধুনীয়াকৈ মানে অকণমান কেতিয়াবা মাজে মাজে বৰষুণ আহিছে, কিন্তু ৰ'দ একদমেই নাই। এতিয়া মোটামুটি আমাৰ 12টা 12:30মান বাজিলে গণেশ মন্দিৰ পাৰ হওঁতে লাইনত গৈ। কেতিয়াবা দৰ্শন কৰিব পাৰোঁ ঠিক নাই বাৰু, লাইনত গৈয়ে থাকিম, এনেকৈ গৈয়ে আছোঁ। কেতিয়া দৰ্শন কৰিম, কিন্তু যিসকলে উভতি আহিছে আমাক দেখি পেলাই কৈছে যে তোমালোকৰতো 3টা বাজিব, 4টা বাজিব। বাৰু যি কি নহওক, ভগৱানক দৰ্শন কৰিব আহিছোঁ যিহেতু দৰ্শন কৰিম। আৰু 3টাই হওক 4টাই হওক, পূৰা দৰ্শন কৰিহে যাম আমি আজি। বহুত টাইম থিয় হৈছোঁ, মানে 9:30 পৰা 12:30 হৈ গ'ল, ল'ৰাৰো ভৰি বিষ হৈছে। বাৰু যি কি নহওক, এয়া দেখিছেনে মন্দিৰ ভাগ ক'ত অৱস্থিত, আপোনালোকে দেখি গমেই পাইছে চাগে। ইমান ধুনীয়া গছ-গছনি, চাৰিওফালে গছ-গছনি, ঠাণ্ডা পৰিৱেশ, ধুনীয়াকৈ গছৰ মাজে মাজে গৈ থাকিব লাগে। যদিও ৰ'দ দিয়ে, কিন্তু ইয়াত ৰ'দ দিয়া যেন নালাগে। আজিতো বাৰু ৰ'দ দিয়া নাই, কিন্তু ৰ'দ দিলেও ৰ'দ দিয়া যেন নালাগে, কাৰণ চাৰিওফালে গছে আৱৰি আছে, ঠাণ্ডা পৰিৱেশ। আৰু মাজে মাজে ধুনীয়াকৈ খোৱা পানীৰ ব্যৱস্থা আছে, যদিও ওচৰত দোকান পোহাৰ নাই, খোৱা পানীৰ কাৰণে অসুবিধা নহয়। আৰু আমি আহি এই অকণমান গেটখন দেখা পাইছোঁ, অলপ দূৰতে অলপ দেখা পাইছোঁ। আৰু গেটখন প্ৰায় 1:30 বাজিল। এয়া দেখিছেনে, গেটখন দেখা পাইছোঁ। আৰু কিমান টাইম লাগিব নাজানো বাৰু। আৰু এতিয়া আমি এইফালে লেফ্ট চাইডে যাব লাগিব। ইয়াৰ পৰা বহুত বেছি দূৰ নহয় মন্দিৰ ভাগ, ইয়াৰ পৰা অলপ দেখা পাইছোঁ। এইয়া মন্দিৰ তলত বহুত ধুনীয়া লাগিব যায়। এইফালে লাইন আছে, এনেকৈ যায়, এনেকৈ বহুত লাইন আছে। তাৰপিছত যায় পাম, আৰু এইপিনে আহিব দি আছে। এইয়া বহুতকেইটা লাইন আছে এইফালে ভিতৰত। পানী যাব লাগিব। বহুতকেইটা লাইন আছে ভিতৰত তাতে। যিহেতু আমি লাইনত আছোঁ, লাইনত থিয় হৈ বহুত 3-4 ঘণ্টা লাইনত থিয় হৈ আহিছোঁ। এই ঠাইখিনি পোৱাৰ পিছত কিবা এটা বেলেগেই শক্তি পাইছোঁ, নাজানো কি হৈছে, মানে কিবা এটা এনাৰ্জি আহি গৈছে। আৰু ইয়াতে আছে আমাৰ মহাদেৱ। আৰু এয়া দেখিছেনে, এইখিনি হৈছে মূল মন্দিৰ ভাগ। হ'ল দৰ্শন। এতিয়া কেইটা বাজিল? 3:30 বাজিল। 9:30 আহি লৈছিলোঁ, আৰু এতিয়া 3:30 বাজিল। পূৰা দৰ্শন হৈ আহিব মাত্ৰ। বহুত ভিৰ।
আৰু আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল। আৰু মন্দিৰভাগ যিহেতু পানীৰ মাজত অৱস্থিত আৰু পানী আছে, গতিকে সেইখিনি সময়ত মানে মোৰ ভিডিঅ' কৰিব মন নগ'ল আৰু বহুত হুলস্থুলো হৈ আছিল, মানুহৰ বহুত ভিৰ। গতিকে অলপ সময়ে মন্দিৰত দৰ্শন পাইছোঁ আৰু বাবাৰ দৰ্শন পাইছোঁ। আমি আৰু ধন্য, ইমান দেৰি লাইনত থকাৰ পিছতো যে আমি বাবাক দৰ্শন কৰিব পালোঁ। আৰু আজিৰ কাৰণে এয়াই আমাৰ প্ৰাপ্তি বুলি ভাবিছোঁ আৰু একদম মন খুচ হৈ গৈছে। আৰু এতিয়া 4টা বাজিল, এইফালে খিচিৰি খুৱাই আছে, ইয়াতে খিচিৰি খাব পাৰে সকলোৱে। মই যিহেতু লঘোণে আছোঁ, মই বাৰু খিচিৰি নাখাওঁ। ইয়াতে খিচিৰি, খোৱা পানীৰ ব্যৱস্থা সকলোখিনি যোগান ধৰা হৈছে, ইয়াতে ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে, একো অসুবিধা নাই। এয়া খিচিৰি, পায়স আৰু আচাৰ, জ্বলা সকলোখিনিয়ে দিছে। আৰু খিচিৰি বুলিয়ে নহয়, চাহ, জিলাপি, চাহৰ ব্যৱস্থাও কৰা হৈছে। যিসকলে চাহ খাই খাব পাৰে, যিসকলে খিচিৰি খাই খিচিৰি খোৱাৰ ব্যৱস্থা কৰিছে ধুনীয়াকৈ। আৰু আমাৰ মন্দিৰ দৰ্শন হৈ গ'ল, এতিয়া আমি যাওঁ ঘৰত। আৰু সেউজীয়া যিহেতু শাওনৰ প্ৰতীক হয়, গতিকে সেউজীয়া খাৰু, সেউজীয়া শাৰী এইবিলাক সকলো বিবাহিতা মহিলাই পিন্ধাটো জৰুৰী হয়। আৰু ময়ো বছৰে পিন্ধোঁ, এইবাৰো পিন্ধিছোঁ আৰু অকণমান বেছিকৈ লৈ লৈছোঁ। আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। আজিলৈ আহিছোঁ, বাই।